নমস্কাৰ আৰু সকলোকে স্বাগতম জনাইছোঁ আজিৰ এই ভিডিঅ'টিলৈকে। গতিকে আমি হোষ্টেলৰ পৰা ৰাতিপুৱা 4টা বজাতে ওলালোঁ। একচুৱেলি 3টা বজাত ওলাই যোৱা কথা আছিল। ৰাজীৱ গান্ধী ইউনিভাৰ্চিটিৰ হোষ্টেলৰ পৰা আমি ওলালোঁ, গাৰ্লছ হোষ্টেলৰ পৰা 4টা বজাত ওলাই দিলোঁ আমি, কাৰণ আমি ক'লৈ গৈ আছোঁ এই ভিডিঅ'টিৰ জৰিয়তে জনাই আছোঁ। গতিকে আমি অলম'ষ্ট 12জনীয়া দল এটাই ৰাজীৱ গান্ধী ইউনিভাৰ্চিটিৰ এছামিজ ছ'চাইটিৰ তৰফৰ পৰা ৰাজীৱ গান্ধী ইউনিভাৰ্চিটিৰ পৰা আমি শিৱসাগৰৰ বানাক্ৰান্ত অঞ্চলসমূহলৈকে যাবলৈ লৈছোঁ। গতিকে আমাৰ গাড়ী ষ্টাৰ্ট হৈ গ'ল 4:45 এনেকুৱা টাইমত। অলম'ষ্ট 4.5 আৱাৰ লাগি যাব আমাৰ যাওঁতে। গতিকে দেখিবলৈ পাইছে আপোনালোকে ৰাজীৱ গান্ধী ইউনিভাৰ্চিটিৰ তৰফৰ পৰা গৈছোঁ। গতিকে বিভিন্নজনে আমাক সহায় কৰিছে। ইয়াতে বহুতৰ অৱদান আছে ৰাজীৱ গান্ধী ইউনিভাৰ্চিটিৰ, নট অনলি এছামিজ ছ'চাইটি, অসমৰ মানুহখিনিৰে যে ইয়াত অৱদান আছে তেনেকুৱা নহয়। অৰুণাচলৰ মানুহখিনিৰ লগতে ৰাজীৱ গান্ধীত পঢ়ি থকা বিভিন্ন ঠাইৰ মানুহৰ ইয়াতে বহুত অৱদান আছে। প্ৰফেচাৰৰ পৰা আদি কৰি টকা পইচাও বহুতে দিছে, কাপোৰ লগতে বস্তু, বিভিন্ন ধৰণৰ বস্তু বিভিন্নজনে দিছে। চ' গোটেইখিনি বস্তু গোটাই লৈ আমি এনেদৰে যাত্ৰা আৰম্ভ কৰিছোঁ আমাৰ ৰাতিপুৱাৰ ভাগতে। তাত বহুত শিৱসাগৰৰ যিখিনি অঞ্চললৈকে আমি যোৱা কথা ভাবিছোঁ, মেইনলি নেপালীখুটিলৈকে যোৱা কথা ভাবিছোঁ, চন্তক নেপালীখুটি সেইখিনি এৰিয়া আমাৰ মেইন লিষ্টত আছে। গতিকে দেখা যাওক কিমানখিনিলৈকে পৰা যায়, আৰু সকলো মানুহ বৰ্তমান তালৈকে গৈ আছে। যিহেতু বানৰ ফলত আটাইতকৈ বিধ্বস্ত হোৱা অঞ্চলটোৱে হৈছে নেপালীখুটি, চন্তক, সেইখিনি শিমলুগুৰি এৰিয়াখিনি, নাজিৰাৰ মানে শিমলুগুৰি এৰিয়াৰ ভিতৰত সেই এৰিয়াখিনি আটাইতকৈ পানী বিধ্বস্ত কৰা অঞ্চল। গতিকে সেইখিনি এৰিয়াত আমি যাবলৈ আজি চেষ্টা কৰিছোঁ, কাৰণ গোটেইবিলাক এৰিয়া চৰাইদেউ ছাইডৰ এৰিয়াবিলাক বা গোটেইখিনি এৰিয়া কাভাৰ কৰাটো সম্ভৱ নহয়গৈ। গতিকে আমি অলপখিনি এৰিয়াতে মানুহখিনিক লগ কৰি পেলাই সহায় কৰাৰ এটা আলোচনা কৰিছোঁ। গতিকে এনেকুৱা ধৰণে আমি গৈ আছোঁ ৰাতিপুৱাৰ ভাগত। অলম'ষ্ট আমি লখিমপুৰ এতিয়া ক্ৰছ কৰিবলৈ লৈছোঁ। সোৱণশিৰি নদী এতিয়া পাম আমি। গতিকে এনেই সচৰাচৰ এতিয়া আমি ধেমাজিত সোমামগৈ। ধেমাজি উত্তৰ লখিমপুৰ এতিয়া ক্ৰছ কৰিছোঁ আমি। গতিকে এই ছাইডটোত মই আচলতে অহা নাছিলোঁ কেতিয়াও, যিহেতু মই নিজে লোৱাৰ আছামৰ হয়। গতিকে এই ছাইডটো এইপিনেৰে বগীবিল ব্ৰিজেৰে কেতিয়াও মই গৈ পোৱা নাই। ঢলাশদিয়াই গৈ পাইছোঁ, সেইপিনে তেজপুৰ ছাইডেৰে মোৰ ঘৰৰ পৰা অহা যোৱা হয়, কিন্তু বগীবিল দলঙেৰে এইপিনেদি শিৱসাগৰ কেতিয়াও মই যোৱা নাই। শিৱসাগৰ আগতে গৈছোঁ, বাট এনেকৈ এইটো ছাইডৰ পৰা উত্তৰ লখিমপুৰ হৈ কেতিয়াও মই যোৱা নাই। কিন্তু বেলেগ এটা কথা ক'বলৈ ওলাইছোঁ, কাৰণ এইটো যিটো সোৱণশিৰি নদী দেখিছে NHPC, আৰু পানী বৰ্তমান এৰি দিয়া কথা। গতিকে বৰ্তমান বানে এইবাৰ জলবায়ুটো বহুতখিনি পৰিৱৰ্তন হৈছে বুলি ক'ব পাৰি, আৰু NHPCয়ে পানী এৰি দিলে হয়তো লখিমপুৰৰ অঞ্চলবিলাক লগতে ধেমাজি, যোৰহাট এইখিনি অঞ্চলো বানে বিধ্বস্ত কৰিব। সেইপিনে আপোনাৰ মঙলদৈৰ পিনে, কলাইগাঁৱৰ পিনে বহুতখিনি অলৰেডি বানপানী সদৃশ পৰিৱেশৰ এটা সৃষ্টি হোৱা বুলিয়েই ক'ব পাৰি। এইপিনে ভূটানে পানী এৰি দিছে বুলি আপোনালোকৰ চিৰাং ডিষ্ট্ৰিক্টৰ বহুখিনি অঞ্চল পানী হৈছে বুলি ক'ব পাৰি এতিয়ালৈকে, এই ভিডিঅ'টি বনাই থকালৈকে। গতিকে যদি আমি ক'ব যাওঁ, শিৱসাগৰ অঞ্চলত আচলতে এতিয়ালৈকে আমি কেতিয়াও পানী হোৱা বুলি শুনা নাই। আপোনালোকে দেখিছে এই ধেমাজি জিলাৰ এইবিলাক পথাৰ আচলতে সচৰাচৰ যদি আমি ক'বলৈ যাওঁ, ধেমাজি লখিমপুৰত বহুতখিনি পানী হয়, বানপানী হয়, কাৰণ অৰুণাচলৰ ওচৰৰ ঠাই, আৰু NHPCয়ে পানী এৰি দিলে এই ঠাইবিলাকতেই বানপানী হয় এনে সচৰাচৰ। কিন্তু এইবাৰ বিধিৰ বিপাক বস্তুখিনি কিছু সলনি হৈছে বুলি ক'ব পাৰি। গতিকে বানপানীৰ যিটো জিঅ'গ্ৰাফিকেল লোকেশ্যন সলনি হৈছে বুলি ক'ব পাৰি। শিৱসাগৰত কেতিয়াও তেনেকুৱা ধৰণৰ শিৱসাগৰত পানী হয়তো কোনেও দেখি পোৱা নাই আগতে, কিন্তু এইবাৰ প্ৰথমবাৰৰ কাৰণে এনেকুৱা পানী হৈছে। আৰু আপোনালোকে দেখিছে ধেমাজিত সুন্দৰ পথাৰ, সুন্দৰ ধান খেতি হৈ আছে। আৰু এতিয়া আমি ডিব্ৰুগড় সোমাইছোঁ, খন্তেক পিছতে আমি হয়তো পাই যাম আৰু শিৱসাগৰ। তো এয়া ডিব্ৰুগড় হৈ পেলাই আমি গৈ আছোঁ, শিৱসাগৰেই পামগৈ এতিয়া আৰু অলপমান পিছতে। গতিকে যিবিলাক ঠাইত বানপানী হৈছে, বহুতেই এটা বিধ্বস্ত পৰিৱেশ হৈছে। এতিয়া আপোনালোকে ভিডিঅ'বিলাকত অলপমান পিছতে দেখিব পাব, আচৰিত ধৰণৰ ঘৰৰ ওপৰেৰে পানী বাগৰিছে, ৰাস্তা ভাঙি গৈছে। মানে জীৱ জন্তুবিলাকৰ কথা কোৱাটোতো বহুত দূৰৰে কথা, মানে আচৰিত ধৰণৰ এটা পৰিৱেশ হৈছে। চ' অকণমান আমি ইয়াতে খাই ল'লোঁ এৰ' চিটিত, শিৱসাগৰ পাইছোঁ
আছোঁ আৰু এতিয়া ৰাজপথত দেখিছে আপোনালোকে মানুহবিলাকে কেনেদৰে ৰাজপথতেই নিজৰ মানে বাসস্থান বনাই লৈছে গাড়ীবিলাকো ইয়াতেই মানুহে ৰাখি থৈ দিছে তিৰপালেৰে ভালদৰে ঢাকি পেলাই গাড়ীও নিজৰ ঘৰৰ এনেকৈ ৰাখি থৈ দিছে আৰু এনেকেই আছে মানুহবিলাকে বহুদিন ধৰি আজি 10-15 দিন ধৰি এনেকৈ ৰাজপথতে আছে বহুদিন হ'ল এইবিলাক মানুহৰ যিখিনিক আমি সোধা পোছা কৰি গম পালোঁ অলৰেডি বহুতখিনি হৈছে আৰু এনেকৈ শিৱসাগৰ আপোনালোকে শিৱসাগৰ পালেই এনেকৈ ৰাজপথত দেখিবই মানুহবিলাক এনেকৈ আছে আৰু লগতে জীৱ জন্তুবিলাকো এনেকৈ ৰাখি দিছে ৰ'দ বতাহ বৰষুণ কাটি কৰি সকলো মানুহ এনেকৈ আছে আৰু কিছুমান মানুহে অৱশ্যে ৰাজপথত কি কৰিছে যিখিনি মানুহে বান সাহাৰ্য দিবলৈ আহিছে তেওঁলোকক আৰু আন মানুহখিনি শিৱসাগৰ মানুহকো বান সাহাৰ্য দিবলৈ অহা মানুহৰ মানে অভ্যৰ্থনা কৰিছে খোৱাৰ ব্যৱস্থা কৰিছে বহুতেই সুবিধাজনক কাম কৰিছে কাৰণ এইকেইদিন বহুত গৰম পৰিছে আৰু বৰষুণ দিলে বৰষুণ আৰু গৰম দিলে অতিপাত গৰম হৈ আছে মানে গতিকে মানুহে মানুহৰ বাবে সেইষাৰ কথাই একেবাৰে প্ৰযোজ্য হৈ আছে ইয়াতে আৰু ইয়াত দেখিছে ৰাজপথত মানে ৰাজপথ বুলি ক'বই নোৱাৰি যেন সৰু এটা ৰাস্তা গলিৰে আমি গৈ আছোঁ তেনেকুৱা এটা ফিল আহি আছে দেখাতো হয়তো আপোনালোকে তেনেকুৱা পাইছে কিন্তু এইটো এটা ৰাষ্ট্ৰীয় ঘাইপথ NH-27 ৰাষ্ট্ৰীয় ঘাইপথ হয় গতিকে ৰাষ্ট্ৰীয় ঘাইপথৰ এই অৱস্থা হৈছে শিৱসাগৰত ভাবক এবাৰ আপোনালোকে আৰু ইয়াৰ পৰাই এনেদৰে ট্ৰেফিক ষ্টাৰ্ট হ'ল বুলিও ক'ব পাৰি ট্ৰেফিক আৰু এনেকৈ মানুহৰ গাড়ীবিলাক এনেকৈ থৈ দিছে ৰাজপথতে উপায় নাই ৰাজপথত এনেকৈ গাড়ী থ'ব লগা হৈছে বহুত এটা দুখ লগা পৰিৱেশ গতিকে আহক সকলোৱে ওলাই মিলি সহায় কৰক এতিয়ালৈকে বহুত মানুহে সহায় কৰিছে গতিকে সহায় কৰাটো কাৰ কপালত কেতিয়াই কি লিখা থাকে কোনেও ক'ব নোৱাৰে এইবাৰ হয়তো আমাৰ ঠাইবিলাকত হোৱা নাই কিন্তু কেতিয়াবা আমাৰ ঠাইবিলাকত হ'ব পাৰে গতিকে এয়া শিৱসাগৰ আমি টাউনৰ ভিতৰ সোমালোঁ শিৱসাগৰ টাউনৰ ভিতৰ সোমাই এতিয়া আমি গৈ আছোঁ এতিয়া ক'বলৈ লৈছোঁ আমি যিহেতু ৰাজীৱ গান্ধী ইউনিভাৰ্চিটিৰ পৰা আমি 2 আগষ্ট তাৰিখে গৈছিলোঁ ৰবিবাৰ আছিল ৰাতি গৈছিলোঁ ৰবিবাৰে মানে ৰাতিপুৱা গৈছিলোঁ ৰাতিপুৱাৰ ভাগত 2 আগষ্ট তাৰিখে ৰাতিপুৱা 3টা বজাত আমি যোৱা কথা তেনেকৈ 4টামান বাজিলে যাওঁতে গতিকে আমি কি দেখিলোঁ সেইটো বিষয়ে অকণমান ক'ব লৈছোঁ প্ৰথমতে আমি বান সাহাৰ্য বিতৰণ কৰা অঞ্চলসমূহ আছিল চন্তকগাঁৱত গৈছিলোঁ এতিয়া অলমষ্ট আমি পাব হৈছে এয়া শিমলুগুৰি নাজিৰাৰ এয়া দৃশ্য গড়গাঁও অঞ্চলৰ এনেকুৱা হৈছে সেইখিনি এৰিয়াৰ পৰা নাজিৰাৰ পৰা মোটামুটি মানে এনেকুৱা বিধ্বস্ত পৰিৱেশ এটা দেখিবলৈ পাওঁ আমি গতিকে আমি বান সাহাৰ্য বিতৰণ কৰা অঞ্চলসমূহ আছিল বিশেষকৈ চন্তকগাঁও নেপালীখুটি যিটো বিহুবৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত হয় ভৰলুৱা গাঁও শিমলুগুৰিৰ বিভিন্ন অঞ্চল শিমলুগুৰি গাঁও পঞ্চায়তৰ অন্তৰ্গত বিভিন্ন অঞ্চল লুথুৰি গাঁও কেন্দুগুৰি গাঁও যিখিনি ৰমণী গাঁও পঞ্চায়তৰ অন্তৰ্গত আহে চাগে আৰু মাজগাঁও বুলিও চাগে কোৱা যায় কোনোবা এটা অঞ্চলক এইখিনিৰ ভিতৰতে সেইখিনিটো ঠাইতো আমি গৈছিলোঁ ইভিনিং সময়ত আৰু সম্পূৰ্ণৰূপে ধ্বংস হোৱা 2 নম্বৰতে যদি ক'ব যাওঁ সম্পূৰ্ণৰূপে ধ্বংস হোৱা অঞ্চলকেইটা হৈছে চন্তক আৰু নেপালীখুটি আৰু চন্তকত মানুহৰ ঘৰসমূহৰ পৰা চেষ্টা কৰি বৰ্তমান বোকা উলিয়াব যদিও পাৰিছে যদিও পথাৰৰ বোকা গেদেৰে পোত খাই আছে আৰু পথাৰৰ বোকাবিলাক আপোনালোকে দেখিবলৈ পাব কিছুমান মোৰ এই স্ক্ৰীনত ভিডিঅ'ৰ স্ক্ৰীনত এতিয়া দেখিবলৈ পাব ডিছপ্লেত কিছুমান মানে এনেকুৱা ধৰণে বোকা পৰিছে টায়াৰো পোত খাই গৈছে তেনেকুৱা ধৰণৰ বোকা হৈ আছে টায়াৰ এটা থিয় পোত খাই গৈছে ইমানখিনি চাপলৈকে বোকা ভৰ্তি হৈ গৈছে আৰু গোটেইখিনি বালি বোকা মানে এয়া দেখিছে ৰাস্তাৰ অৱস্থা গতিকে কিন্তু এটা ছাইডত বেছিকৈ ক্ষতি হোৱা নাই তাৰমানে যিটো ছাইডৰ পৰা পানী আহিছিলে চাগে সেইটো ছাইডত বেছিকৈ ক্ষতি হোৱা নাই আৰু এইখিনি ঠাই হৈছে এজনী ছোৱালী ঢুকাইছিলে নামটো ইয়াতে লিখা আছিলে ছাইনবোৰ্ডত গতিকে তেওঁলোকৰ পৰিয়ালে কি কৰিছে ইয়াতে ওচৰতে এইখিনি ঠাইত তেওঁলোকে সকাম পাতিছে উপায় নাই নহ'লে কাৰণ ঘৰ ভাঙি গৈছে মানুহ ঢুকাইছে কি কৰিব উপায় নাই বেলেগ একো উপায় নাই কৰিব পৰা গতিকে চন্তকত মানুহৰ ঘৰসমূহৰ পৰা যদিও চেষ্টা কৰি বোকা উলিয়াবলৈ এতিয়াও চেষ্টা কৰি থকা হৈছে ৰাস্তা ভাঙি চিঙি অৱস্থা নাই নেপালীখুটিৰ ঘৰসমূহৰ পৰা বোকা উলিয়াই এতিয়াও পৰ্যায় চলি আছে আৰু তাৰপিছত 3 নম্বৰতে যদি ক'বলৈ যাওঁ শিমলুগুৰি গাঁও পঞ্চায়তৰ অন্তৰ্গত মানুহসমূহে
গতিকে এয়া দেখিবলৈ পাইছে বানাক্ৰান্ত এলেকাত শ্ৰমদান কৰি থকা হৈছে তেনেকৈ NGO বা গভমেণ্টৰ তৰফৰ পৰা শ্ৰমিক পঠিয়াইছে মানুহৰ ঘৰৰ পৰা বোকা উলিয়াবলৈ গতিকে এনেকৈ কাপোৰবিলাক দেখিছে মানে বানে য'তে ত'তে মানে এই দেখিছে এই গোটেই ঘৰটো ডুব গৈছিলে এনেকৈ ফ্ৰিজো বাহিৰত পৰি আছে বহুত মানুহৰ উপায় নাই এয়া চাওক বোকা গোটেই বোকা পৰি গৈছে এতিয়া মানুহৰ ফ্ৰিজ বাহিৰত পৰি আছে টিভি সোফা সেট সকলোৰে ঘৰৰ আগে আগে মানুহে এনেদৰে থাকিবলৈ লৈছে কাৰণ উপায় নাই ঘৰৰ ভিতৰখন একেবাৰে কদৰ্যময় ঘৰৰ ভিতৰত থাকিলে হয়তো এতিয়া বহুত অসুখ হ'ব গতিকে উপায় নাই ঘৰৰ ভিতৰত থাকিবলৈ গতিকে এনেকৈ মানুহে হাইৰডতে থাকিবলৈ লৈছে উপায় নাই নহ'লে খাবলৈ উপায় নাই থাকিবলৈ উপায় নাই ভাত বনাবলৈ জেগা নাই সেইটো পৰিৱেশ হৈ আছে গতিকে শিমলুগুৰি গাঁও পঞ্চায়তৰ অন্তৰ্গত মানুহখিনি হয় বানসাহাৰ্য ৰেচন বা অন্য দিলেও হাত পাতি লৈছে আৰু চন্তক আৰু নেপালী ঘটিৰ ভিতৰুৱা লোকসকলে ৰেচন ল'বলৈ বিশেষ এটা মন কৰা নাই কিয়নো তেওঁলোকৰ বেছিকৈ থ'বলৈ ঠাই নাই এয়া দেখিছে পলস পৰিছে পলস বুলি নকওঁ বোকা হৈ গৈছে গোটেইখিনি সেইখিনি হয়তো বালি বোকা এইখিনি বহুত টান হৈ যাব ইয়াতে খেতি কৰিব পৰাও নহ'ব গতিকে এনেকুৱা এটা পৰিৱেশ দেখিবলৈ পোৱা গৈছে আৰু যিটো ক'লোঁ চন্তক আৰু নেপালী ঘটিৰ মানুহখিনিয়ে বেছিকৈ তেওঁলোকৰ থ'বলৈ বস্তু নাই গতিকে তেওঁলোকে ৰেচন ল'বলৈ বেছিকৈ মন এটা কৰা নাই বাকী বস্তুসমূহ লৈছে যদিও খুবেই চিলেক্টিভ যেনে ফুল পেণ্টৰ ঠাইত হাফ পেণ্ট লৈছে কাৰণ ঠাইবিলাকত বোকা ৰাস্তাত বোকা ফুল পেণ্ট ল'লে ফুল পেণ্টটো এনেও কচাব লাগিব গতিকে তাহাঁতক হাফ পেণ্ট লাগে ফুল চাৰ্টৰ ঠাইত টি-চাৰ্ট লৈছে কাৰণ তেওঁলোকৰ মানে জাষ্ট বেছিক নেচেচিটিখিনি লাগে এতিয়া সেইটো হৈছে বহুতে এতিয়াও গাড়ীতে ভাত কিবাকৈ বেছিক মানে কিবা এটা বনাই জাষ্ট মানে ভোকৰ তাৰণাত কিবা এটা বনাই গাড়ীৰ ভিতৰতে খাই আছে কাৰণ ঘৰত গৈ এতিয়া বনাব পৰা অৱস্থাত নাই ঘৰটো চফা কৰি থকা হৈছে এনেকুৱা ধৰণৰ এটা পৰিৱেশ দেখা গৈছে আৰু যিসকল লোক মৃত বুলি চিনাক্ত হৈছে তেওঁলোকৰ ঘৰ যি ঠাইত আছিল তাৰে ওচৰতে আপোনালোকে অলপ আগতেও দেখিলে এইবিলাক ঘৰ চাওক অৱস্থাটো দেখিছেনে এইবিলাক ঘৰৰ গোটেই তলটো বন্ধ হৈ গৈছে এয়া চাওক বিচনা মেট্ৰেছ গোটেইখিনি চফা তফা চকী চব মানে এনেকৈ বাহিৰত উলিয়াই থোৱা হৈছে কাৰণ উপায় নাই গোটেই ঘৰটো ডুব গৈ গৈছিলে আচৰিত এটা পৰিৱেশ মানে আচৰিত পৰিৱেশ গতিকে যিসকল ঘৰৰ মানুহবিলাক ঢুকাইছিলে বহুতে হয়তো এতিয়াও পোৱা নাই মৃতদেহ এতিয়াও পোৱা নাই তেনেকুৱাও হৈ আছে বহুতৰ ঘৰত গতিকে প্ৰশাসন ৰাইজে মিলি তেওঁলোকৰ কাৰণে সকামৰ ব্যৱস্থা কৰি থৈছে ৰাস্তাৰ ওচৰতে আমি তেনেকুৱা দেখিছোঁ বহুত ঠাইত এয়া আপোনালোকে দেখিছে এই ঘৰটো চাওকচোন একেবাৰে গোটেইটো মানে খহাই লৈ গৈছে এয়া দেখিছে নহয় টিনপাত পৰি আছে ইয়াতে এয়া দেখিছে নহয় এইবিলাক অস্থায়ী ঘৰ সকলো এয়া দেখিছে নহয় গাড়ী এনেকৈ ৰাস্তাত আনি পেলাই মানুহে থ'ব লগা হৈছে ইয়াতেই আছে এয়া পানীৰ টেংকিত পানী থৈছে খোৱা পানী হয়তো বেছিকখিনি ব্যৱহাৰ কৰিবৰ কাৰণে এইটো ঘৰ দেখিছে নহয় চোফা বাহিৰত পৰি আছে চোফাবিলাক দেখিছে নহয় জুম কৰিলে গম পাই যাব এয়া চাওক গোটেই মানে কাপোৰ কানি বাহিৰত অৱস্থা নাই এইবিলাক ঠিক কৰি পেলাই থাকিবলৈও হয়তো বহুত সময় লাগিব এয়া দেখিছে নহয় ঘৰৰ বাহিৰত সকলোবিলাক আচবাব পৰি আছে মানে এতিয়া উপায় নাই তেওঁলোকৰ কি কৰিব এয়া দেখিছে নহয় মেট্ৰেছ পৰি আছে বাহিৰত এয়া দেখিছে নহয় গাড়ী বোকাত একেবাৰে ডুব গৈ আছে গাড়ী ডুব গৈ আছে ডাম্পাৰ এনেকুৱা হৈছে ট্ৰাক ডুব গৈ আছে এয়া দেখিছে নহয় ঘৰৰ আগত টিংপাত এনেকৈ পৰি আছে এয়া দেখিছে নহয় চোফা সেয়া ফ্ৰিজৰ অৱস্থা এয়া দেখিছে এইবিলাক অৱস্থা বাইক বোকাত পুত গৈছে আৰু এটা পৰিৱেশ লক্ষ্য কৰিছোঁ আমি কাৰণ ৰাস্তাৰ ওচৰত বহুত মানুহে দিবলৈ গৈ আছে বস্তু বান সাহাৰ্য দিবলৈ গৈ আছে আৰু এই মানুহবিলাকেও ৰাস্তাতেই লৈ আছে বান সাহাৰ্য দিয়াৰ ফলত এনেকুৱা হৈছে প্লাষ্টিকৰ ডাঙৰ ডোম হৈ গৈছে এইটো এটা বিৰাট জাবৰ নিচিনা হৈছে ৰাস্তাৰ চাইডে গোটেই আপোনালোকে কি দেখিবলৈ পাব এতিয়া শিমলুগুৰি অঞ্চলেৰে গৈ থাকিলে আপোনালোকে পানী বটল খালী ডোমে এইবিলাক দেখিছে নহয় জাবৰ নিচিনা হৈ গৈছে এইবিলাক কেতিয়ালৈকে চাফ কৰিব পৰা হ'ব বা কেতিয়ালৈকে চাফা হ'ব এইটো নাজানো কাপোৰ কানি বাদেই দিয়ক প্লাষ্টিকৰ বটল গোটেই ৰাস্তাটো ডোম হৈ গৈছে
আৰু এয়া দেখিছে আমি এতিয়া নেপালী খুঁটিত সোমাবলৈ লৈছোঁ। এয়া শিলৰ আপোনালোকে দমবিলাক দেখিবলৈ পাব আৰু ওপৰতে মানুহবিলাকে এনেকৈ টেণ্ট লগাই আছে। চ' বহু লোকে এতিয়াও তাত শ্ৰমদান কৰি অস্থায়ী ঘৰ বনাই আছে। যিসকলৰ ঘৰটো মাত্ৰ থিয় হৈ আছে তেওঁলোকৰ লগত কথা হওঁতে আমি গম পাইছোঁ যে তেওঁলোকৰ ইচ্ছা হৈছে অস্থায়ী শিবিৰত থকাটোৱে নিজৰ ঘৰখন ঠিক ঠাক কৰি ল'ব পৰাটোহে। কিন্তু আকৌ এটা ভয় হৈছে কি বৰষুণ দিলে কিজানিবা আকৌ পানী হয়, গতিকে ঠিক কৰিব কিন্তু আকৌ পানী হ'লে তাৰপিছত কি কৰিব, গতিকে সেইটো এটা ভয় হৈছে। আৰু এই অঞ্চলসমূহত শিল ভাঙি অলপমান আগতে আপোনালোকে দেখিলে শিল ভাঙি জমা কৰি থোৱা বহুত জেগা দেখিবলৈ পালোঁ আমি, য'ত ঘৰ বনাই থোৱা আছে। এতিয়া টেণ্ট সাজি মানুহবিলাকে আছে আৰু তাত JCB আৰু ডাম্পাৰসমূহ এতিয়াও বোকাতে পোত খাই আছে। আৰু যেতিয়া মানুহক সোধা যায় তেতিয়া ইয়াৰে লোকেল মানুহখিনি যিখিনি শ্ৰমজীৱী মানুহ তেওঁলোকক যেতিয়া সোধা যায় তেওঁলোকে মানে নাজানে মালিকবোৰ ক'ত গৈছে। এই ট্ৰাকৰ বা JCBবিলাক কাৰ সেই মালিকবিলাক ক'ত আছে এতিয়া তেওঁলোকে নাজানে। গতিকে চিণ্ডিকেটৰ এটা বিৰাট প্ৰভাৱ ইয়াতে হয়তো দেখিবলৈ পোৱা যায়। ইয়াত দেখিছে শিলৰ দমবিলাক, বোকাৰ চাইডে শিলৰ দম এইবিলাক, গতিকে ক'ব নোৱাৰি ক'ত কি হৈছে। আৰু এয়া দেখিছে গাড়ীৰ চকা মানে বোকাত দম খাই গৈছে। এয়া দেখিছে ইয়াৰ পৰা আমাৰ গাড়ীখন নিয়াটো হয়তো সম্ভৱ নহ'ব। এইখিনি ঠাইত ৰখা হৈছে আমাৰ গাড়ীখন। এতিয়া আমি খোজকাঢ়ি যাম। নেপালী খুঁটি অলম'ষ্ট পাই গৈছোঁ আমি, নেপালী খুঁটি হয় এইখিনি। ইয়াৰ পৰা এতিয়া আমি যামগৈ। এয়া দেখিছে গাড়ীৰ ট্ৰাফিক হ'লেও এনেকৈ যাব লাগিব। গাড়ী নিয়াতকৈ আমি এখন গাড়ী আমাৰ যাব যিখন গাড়ীত বস্তুবিলাক আছে, বাকী আমি খোজকাঢ়ি যাবলৈ এতিয়া চেষ্টা কৰিম ঠাইখিনিলৈকে। গতিকে এই ঠাইখিনিত নেপালী অকল যে আমাৰ মানে কি বুলি কওঁ এতিয়া খাটি অসমীয়া মানুহখিনি তেনেকুৱা নহয়, মানে এক্সটেণ্ডেড অসমীয়া বুলি ক'লে যিখিনি নেপালী, চাওতাল, আদিবাসী অন্য ট্ৰাইবেলৰ লগতে অসমীয়া ভাষা কোৱা মানুহো আছে। আৰু তেওঁলোকে দিন হাজিৰা কৰে, দোকান দিয়ে। কিন্তু এটা বস্তু ভাল লাগিলে মানুহবিলাকৰ সকলোৰে গাত বা মূৰত মানে শ্ৰমিক হওক চবৰে মূৰত বা গাত মানে আপোনালোকে গামোচাখন দেখিবলৈ পাব। গামোচাটোক মানে সকলো মানুহৰে খুব এটা সন্মান আছে। আৰু ইয়াত দেখিছে এয়া বোকা, মানে অৱস্থা নাই। এয়া মানুহৰ অসুখ নোহোৱাকৈ নাথাকে, ইয়াত অসুখটো হ'বই, মানে বোকা একদম গোটেইগাল। গতিকে দুই এটা জেগাত অলপ সন্দেহজনক মানুহো দেখা পোৱা গৈছে। আগতে ঘৰ ক'ত আছিল সুধিলত সকলো কথা তেওঁলোকে খুলি ক'বলৈ টান পায়, মাত্ৰ তেওঁলোকে বহু বছৰৰ পৰা ইয়াত কাম কৰি আছে এই ঠাইখিনিত নেপালী খুঁটিত তেনেকৈ কয় তেওঁলোকে। আৰু তাত হঠাৎ কিয় এনেকুৱা ধৰণৰ বানপানীৰ পৰিৱেশ এটা হ'বলৈ পালে বুলি সোধাত বহুত কথা কয় যদিও বহুতে মনে মনে থাকে। কেইবাবাৰো সোধাৰ পিছত কিছুমান মানুহে এয়া দেখিছে চেলিব্ৰিটি কিছুমানো আহিছে। ৰন্দীপ হুদাক আমি লগ পালোঁ ইতিমধ্যে, ৰন্দীপ হুদা আহিছে। তাৰে পিছে আপোনালোকে এতিয়া লগ পাব ৰিচা চদ্দাও আহিছে। লগতে আমাৰ অসমীয়া যিখন চিৰিয়েল বেহাৰবাৰী আউটপোষ্টৰ গোটেই টিম মেম্বাৰখিনিও ইয়ালৈকে আহিছে। গতিকে আহিছে বহুত মানুহ আহিছে, বহুত চেলিব্ৰিটি আহিছে, বহুতে বিভিন্ন ধৰণে সহায় কৰিছে মানুহখিনিক, সেইটো এটা খুবেই ভাল কথা। আৰু এইখিনি ঠাইৰ পৰা আমি আচলতে যোৱা আছিল এইটো লাইনত নহয়, এটা বিপৰীত ছাইডত যোৱা কথা আছিল। সেইটো ছাইডত আমাৰ যাবলৈ এতিয়া গাড়ীখন ফচিছে আমাৰ, মানে এইটো ছাইড দেখিছে নহয়, এইটো ছাইডৰ পিনে আমাৰ যোৱা কথা আছিল কিন্তু গাড়ী এখন ফচিছে আমাৰ। গতিকে এইটো ছাইডত এতিয়া যাব পৰা নহ'ব। গতিকে আমিও হয়তো এই যিটো লাইন দেখিছে আপোনালোকে এই লাইনটোৰেই আমিও যাব লাগিব, উপায় নাই। গতিকে বানপানী কিয় হ'ল বুলি সোধাত য'ত মই আছিলোঁ, বানপানী এয়া দেখিছে ডাম্পাৰ এনেকৈ JCB আৰু এয়া বেহাৰবাৰী আউটপোষ্টৰ এনেকৈ আমাৰ অসমীয়া চিৰিয়েলৰো গায়ক গায়িকাও বহুত আহিছে, চেলিব্ৰিটি বহুতখিনি আহিছে। ভাল কথা, আহিব লাগে মানুহে মানুহৰ বাবে, সেইটোৱে। আৰু এটা কথা, এতিয়া ইয়াত মই আছিলোঁ কি বানপানী ইয়াত কিয় হ'ল বুলি লোকেল মানুহখিনিক সোধাত, মানে তেওঁলোকৰ কি পইণ্ট অফ ভিউ সেইটো জানিবলৈ বিচাৰোঁতে গম পালোঁ যে মানে বহুতে কিছুমানে মানে সোধাৰ পিছত এনেকৈ কৈছে যে সকলোৱে জানেইচোন ইয়াত বহুত শিলৰ কুঁৱেৰী আছে, আমি তাতে কাম কৰি আজি বুঢ়া হৈ গ'লোঁ, এতিয়া তাত আমি কাম নকৰোঁ। গতিকে অলপ দূৰলৈ দেখাই তেওঁলোকে কয় যে নাগালেণ্ডৰ সৌখিনিত কয়লা শিলৰ কাম কৰে আৰু প্ৰায়বোৰ গাড়ী এইফালেই আহি GST লয় আৰু চালান কাটে। গতিকে তেনেকুৱা কথা। গতিকে এই ঠাইখিনি শিৱসাগৰৰ পৰা বহুত দূৰত হ'লেও, বহুত ভিতৰুৱা হ'লেও কিন্তু ভিতৰুৱা নহয়। ইয়াত আপোনালোকে সকলো পাব লাগতিয়াল বস্তু, টাউনশ্বিপ এটাও আছে ইয়াতে।
আৰু আপোনালোকে পেট্ৰল পাম্প গোটেইখিনি বস্তু আছে, পেট্ৰল পাম্পো বহুতকেইটা আছে। গতিকে এই ঠাইখিনি মানে বহুত শিৱসাগৰ টাউনৰ পৰা বহুত দূৰত হ'লেও কিন্তু পিছপৰা নহয় ঠাইখিনি এনেকুৱা। আৰু এনেকৈ আমাৰ যাত্ৰা অব্যাহত আছে, এনেকৈ আমি গৈ আছোঁ। এতিয়া যাব লাগিব আমি সাহাৰ্য দিবলৈ, তেনেকুৱা। আৰু তাতে এটা বস্তু দেখিলোঁ যে শিল জমা কৰি ভাঙি য'ত থোৱা আছে, আনকি তাৰে অলপ দূৰত তেল ডিপুও আছে, যিটো মই ক'লোঁ যে ঠাইখিনি শিৱসাগৰ টাউনৰ পৰা দূৰত হ'ব পাৰে কিন্তু অনগ্ৰসৰ মানে পিছপৰা নহয় ঠাইখিনি। সেই তাৰ কিছুমান জেগাত মানে আপোনালোকে দেখিব পানী জমা হৈ বিল সদৃশ হৈ আছে। এইবোৰ এতিয়া হৈছে নে আগৰে পৰা আছিল এতিয়া সেইটো জনা নাযায়, কিন্তু কিছুমান ঠাই মানে এনেকুৱা পৰিৱেশ এটা হৈ আছে। আৰু এইখন দেখিছে আপোনালোকে এখন স্কুল, এইখন এতিয়া নিউ এৰা স্কুল, এইবিলাক স্কুল এতিয়া কেতিয়া আৰু খুলিব পৰা হ'ব এতিয়া কোনেও নাজানে। বহুতখিনি বস্তু সঠিক কৰি ল'ব লাগিব। গতিকে আমাৰ এনেকৈ পৰ্ব চলি আছে, সাহাৰ্য অভিযান চলি আছে, সাহাৰ্য দি থকা হৈ আছে। ঠাই বিশেষে আমাৰ বিভিন্ন ঠাইত এটা ঠাইৰ পৰা দি আহি আনটো ঠাইত এনেকৈ বিভিন্ন ঠাইত, কাৰণ এটা ঠাইত সকলো মানুহক দিব নোৱাৰি, বিভিন্ন ঠাইত দিব লাগিব। আমাৰ সেইটোৱেই এইম, যাতে সকলো মানুহকে অলপ অলপ হ'লেও দিব পৰা যায় বস্তু, সেইটো আমাৰ এইম। আৰু আমি যিহেতু মানে ইমানো বস্তু লৈ যাব পৰা নাযায়, তথাপি আমি আৰু দুবাৰমান ভিজিট কৰিবলৈ চেষ্টা কৰিম আমি। গতিকে তাত এনেদৰে সাহাৰ্য বিতৰণ কৰিব সকলো লোক নাযায়, কিয়নো অত্যধিক বোকা। যিবিলাক ঠাইলৈকে আমি গৈছিলোঁ বা আৰু যোৱাৰ আমাৰ কথা আছিলে, তো মানুহ খোজকাঢ়িব নোৱাৰে। আমাৰ গাড়ীত বোকাত সোমাই যোৱাত JCB আনি উলিয়াব লগাও হ'ল। আৰু তেতিয়া তাত সাহাৰ্য ল'বলৈ ৰৈ থকা মানুহখিনিয়ে আমাক কয় যে আমাক এই বস্তুবোৰ দি যোৱা ভিতৰৰ মানুহসকলে ইতিমধ্যে পাইছে বুলি। এয়া দেখিছে একদম মানে পথাৰখন নদীৰ নিচিনা দেখা গৈছে দূৰৰ পৰা, তেনেকুৱা এটা পৰিৱেশ হৈ আছে। গতিকে আমি বস্তুৰ ভিতৰত কি লৈ গৈছিলোঁ তাকে এবাৰ কৈছোঁ আপোনালোকক। আমি মেইনলি ৰেচন লৈ যোৱা নাছিলোঁ, কিন্তু আমি পানী, গাখীৰ, বিস্কুট, ORS, জুইচৰ বটল, তেনেকুৱা ধৰণৰ চাবোন, কেৰাহী, চাৰ্ফ, চেম্পু, এইবিলাক বস্তু লৈ গৈছিলোঁ। লগতে কেৰাহী, হেতা, গামলা, এইবিলাক বস্তু লৈ গৈছিলোঁ। বেডশ্বীট, তুলি, মৰহি, আঁঠুৱা, এইবিলাক বস্তু আমি লৈ গৈছিলোঁ, যিখিনি ইউটেনচিলছ হয়। গতিকে ৰাতিও এনেকৈ দি থকা হৈছে, আঁঠুৱা, টুথপেষ্ট, মম, তাৰপিছত চেনিটেৰী পেড, তাৰপিছত সৰু ডাঙৰ সকলোৰে বাবে কাপোৰ, যিমান পাৰোঁ লৈ যোৱা হৈছিলে। পইচাও দিয়া হৈছে। কিছুমানে কয় যে এনে বোকাত এই বস্তুবোৰ ল'বলৈ ইচ্ছা থাকিলেও কিমান অহা যোৱা কৰি থাকিম, মানে অহা যোৱা কৰি থাকিবলৈ ইচ্ছা নাযায়। তেওঁলোকৰ ইতিমধ্যে বেমাৰ হোৱাৰ কথা কয়, ভৰিৰ অৱস্থা বেয়া হৈ গৈছে এই বোকাত খোজ লৈ লৈ। গতিকে এনেদৰে ৰাতিও আমি দি আছোঁ, আৰু মানুহবিলাকে এনেকৈ সাহাৰ্য ল'বলৈ আহি আছে। আমি এনেকৈ দি থকা হৈছে, চলন্ত গাড়ীৰ পৰাই দিব লগা হৈ আছে। চ' আমি এনেকৈ দি পেলাই এতিয়া আমি আৰু ৰাতি মোটামুটি 9টামান বজাত আমি এগেইন ৰাজীৱ ইউনিভাৰ্চিটি অভিমুখ হৈছোঁ। আৰু ৰাতিপুৱা আমি পাই গ'লোঁ অলম'ষ্ট 3টা বাজিছে। 3টা বজাতে গাড়ী ষ্টাৰ্ট দিয়া কথা আছিল আগৰাতি, আৰু পিছদিনা 3টা বজাত এনেকৈ আহি আমি পাই গ'লোঁ। ধন্যবাদ।